মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো টেলেণ্ট চাৰ্চ এক্সাম এই এক্সামটো তোমালোকৰ অতি শীঘ্ৰে অনুষ্ঠিত হ'ব যিটো হিউমেন ৰিসোৰ্স ডেভেলপমেন্টৰ পৰা অনুষ্ঠিত হয় আৰু এই পৰীক্ষাটোৰ কাৰণে বহুতে কমেন্ট কৰি আছিল যে ইয়াৰ ওপৰত কুৱেশ্যন পেপাৰ লাগে আমি আটাইখিনি তোমালোকৰ পৰীক্ষালৈকে সম্পূৰ্ণ আলোচনা কৰিম আজি মই কুৱেশ্যন পেপাৰ 6ৰ আলোচনা কৰিম যিখন যোৱা বছৰৰ কুৱেশ্যন পেপাৰ কাৰণ কিবা এটা পৰীক্ষা দিব যাওঁতে আমি সদায় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চোৱাটো ইম্পৰ্টেন্ট আৰু লগতে তোমালোকৰ বাবে এখন ইবুকো প্ৰস্তুত কৰিছো য'ত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লগতে সম্পূৰ্ণ কুৱেশ্যন এনসাৰ আদি সকলো পাই যাবা মাত্ৰ তোমালোকে 39 এটা পেমেন্ট কৰিব লাগিব 39 টকা এটা পেমেন্ট কৰিলে তোমালোকে আটাইখিনি পাই যাবা সো যিসকল ছাত্ৰই ল'ব বিচাৰে তোমালোকে হোৱাটছএপ নম্বৰটো এছএমএছ কৰিলে হ'ল যে তোমালোকে এছএমএছ কৰিবা হিউমেন ৰিসোৰ্স টেলেণ্ট চাৰ্জৰ কুৱেশ্যন পেপাৰ লাগে সৰি ইবুক লাগে বা কুৱেশ্যন আনসাৰ লাগে বুলি এটা এছএমএছ কৰিলে হ'ল লগে লগে তোমালোক কিউআৰ কোড এটা পঠিয়াই দিম আৰু তোমালোকে তাতে পেমেন্টটো কৰাৰ লগে লগে আটাইখিনি পাই যাবা পিডিএফ হিচাপে হোৱাটছএপত আৰু যিসকল ছাত্ৰই অনলাইন টিউচন ল'ব বিচাৰে ক্লাছ 8 9 10 অৰ্থাৎ অকল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী পঢ়াই আছো গতিকে তেওঁলোকে এছএমএছ কৰিলে হ'ল 8 9 10 ৰ 9 10 টো সকলোৱে পাৰিবই বাৰু গতিকে 8 9 10 ৰ কোনোবাই ল'ব পাৰিব ঠিক আছে এতিয়া আমি প্ৰশ্নটো আহিছো প্ৰথম আছে ইংলিশ গ্ৰামাৰৰ পৰা 10টা কুৱেশ্যন থাকে যেটো 2 নম্বৰকে 20 নম্বৰ থাকে প্ৰথম 1 নম্বৰ আছে চাক ডোন্ট সে এ ৱৰ্ড সি সেড ইয়াৰ যে এনসাৰটো চাও চাৰিটা অপচন আছে আৰু চাৰিটা অপচনৰ যেটো কাইন্ডলি আছে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ which suffix can be added to the word need ইয়াৰে এনসাৰ যে চাও তেতিয়া হলে শুদ্ধ উত্তৰটো হ'ব এটো able নেক্সট 3 নম্বৰ প্ৰশ্নটো চাও the bathroom pipe dash call a plumber ইয়াৰ যে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো চাও তেতিয়া হলে has been leaking হ'ব নেক্সট 6 নম্বৰটো আছে যেটো please give me dash more time to perform my duty ইয়াৰ এনসাৰটো হ'ব a little অৰ্থাৎ তোমালোকৰ 6 নম্বৰৰ বি টো হ'ব শুদ্ধ উত্তৰ 5 নম্বৰ আছে a dash of musicians perform at the correct ইয়াৰে যে চাও তেতিয়া হলে band হ'ব শুদ্ধ উত্তৰ 6 নম্বৰ কুৱেশ্যনটো আছে dash will do if it rains on the day on our picnic ইয়াৰ যে এনসাৰটো চোৱা তেতিয়া হলে তোমালোকে লিখিবা what টো হ'ব শুদ্ধ উত্তৰ 7 নম্বৰ কুৱেশ্যন পেপাৰটো আহিছিল the teacher insisted that the student dash all the questions in the given time ইয়াৰ এনসাৰটো চাও তেতিয়া হলে প্ৰথমটো হ'ব এনসাৰ হ'ব শুদ্ধ উত্তৰ এটো 8 নম্বৰ কুৱেশ্যনটো হৈছে there is not dash water in the river ইয়াৰ এনসাৰটো হ'ব যেটো বি টো সৰি সি টো হ'ব ইয়াৰ শুদ্ধ তো মাছ হ'ব ঠিক আছে মাছ হ'ব নেক্সট 9 নম্বৰটো আছে he is afraid ঘোষ ইয়াৰ এনসাৰটো হ'ব যেটো সি আছে অফ টো হ'ব শুদ্ধ উত্তৰ নাম্বাৰ 10 টো হৈছে look at Rabi she is singing the underline word is she টো কি বুজায় a pronoun নেক্সট বি সেকশন আছিল যত তোমালোকৰ 2 মাৰ্কস কে আছিল এটা কুৱেশ্যনত 10টা কুৱেশ্যন থাকে 10টা কুৱেশ্যন 20 মাৰ্কস আছিল গতে প্ৰথম আছে the additive identity of whole number পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদটো হল ইয়াৰ চাও তেতিয়া বি টো হ'ব শুদ্ধ উত্তৰ LCM of 40 and 48 40 আৰু 48 লখাও কিমান হ'ব 240 240 নাম্বাৰ 3 আছে the HCF of two serial even number is দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গসাও কিমান হ'ব ইয়াৰে এনসাৰ যদি চাও তেতিয়া হলে 2 হ'ব অৰ্থাৎ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ আমি এক্সপ্লেইন নেক্সট ক্লাছত কৰিম নেক্সট ভিডিঅত কৰিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা শেয়াৰ কৰিবা যেতিয়া ষ্টুডেন্ট বেছি হয় আমি ৰেগুলাৰ ভিডিঅ দিবলৈ চেষ্টা কৰিম the measurement of a complete angle is সম্পূৰ্ণ কোণৰ জোখ কিমান হ'ব 180 ডিগ্ৰী গতে বি টো হ'ব শুদ্ধ উত্তৰ biggest chord of a circle is বৃত্তৰ বৃহত্তম জ্যাদক কি বুলি কোৱা হয় ব্যাস বুলি কোৱা হয় diameter number next 6 number 1 crore which million অৰ্থাৎ 1 কোটি কিমান মিলিয়ন যদি চাও তেতিয়া হলে 10 মিলিয়নে 1 কোটি এটা 1 crore next in roman number system 98 will be roman সংখ্যা প্ৰণালীত 98 সংখ্যাটো কি হ'ব ইয়াৰ সোৱা এইটো হ'ব c2 হ'ব কেনে কৈ হল মই ভিডিও কৈছো আগতে পিছত ভিডিও বনাই দিম তোমালোকক বুজাই দিয়াৰ কাৰণে নেক্সট হৈছে যেটো আছে দুটা অংক বিশিষ্ট সংখ্যা তাৰ পূৰ্ববৰ্গ the predecessor the decessor
of a number of 2 digit ইয়াৰ কোনটো হ'ব ইয়াৰ এনসাৰ যদি চাও তেতিয়া দুটা অংক বিশিষ্ট সংখ্যা এটাৰ পূৰ্ববৰ্ত কোনটো হৈছে ইয়াৰ যে মে বি সিঙ্গল ডিজিট নাম্বাৰ এটা সংখ্যা বিশিষ্ট অংক সংখ্যা হ'ব পাৰে the number of vertex of a cube in এটা ঘনকৰ শীৰ্ষবিন্দু দুটাৰ সংখ্যা কিমান হ'ব 8 হ'ব how many fractions are there in between two fractions দুটা সংখ্যাৰ মাজত কিমানটা ভগ্নাংশ থাকিব পাৰে ইনফিনিট অৰ্থাৎ অসীম থাকিব পাৰে ছাত্ৰসকল আমি নেক্সট জেনাৰেল সায়েন্সৰ পৰা বাকিখিনি আমি নেক্সট এটা ক্লাছত ভিডিঅ'ত পঢ়াই দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি নোটছখিনি লাগে তোমালোকে WhatsApp-ত SMS কৰিবা বেছি পইচা নহয় মাত্ৰ